তই অনবৰতে ইমানকৈ কি ভাবি থাক? নাই ভাবিম আৰু কি আংকুল। আজি 8 বজাৰ চিফ্টত এটা ৰেকৰ্ডিং আছে, তই বহিব পাৰিবি? ৰাজু অহা নাই। মই কিন্তু মোৰ গাটো ভাল লগা নাই। ঠিক আছে ময়ে বহিম বাৰু, তুমি যোৱাগৈ যোৱা। মোৰ কথাটো তই কি ঠিক কৰিলি? নাই সেইবোৰ এতিয়া থাকক। কিয় থাকিব? চা, তোক এজন গায়ক হিচাপে প্ৰতিষ্ঠিত কৰাটোৱে তোৰ দেউতাৰ এটা ডাঙৰ এম্বিশ্যন আছিল। সেইকাৰণে তই এই ষ্টুডিঅ'টো খাইছিল। নাই আংকুল, মই আজি আৰু কাৰ কাৰণে গান গাম? মোৰ গান শুনিবলৈ দেউতাই বাট নাচালে যেতিয়া। ছাৰ, বাইদেউ, ঘৰত কোনো নাইয়ে নেকি? ইমান নিমাও মাও। বোলো এইফালে অকমান মাত দিবচোন, আলহী আহিছো। পাৰ্থ তুমি কেতিয়া আহিলা? অহাটোতো কালিয়ে আহিলো। কিন্তু এইটো কি ছাৰ, দৰা আহি 2 এদিনতে ঘৰ পাবহি, কিন্তু কইনা ঘৰত উমঘামেই নাই। মানে বিয়াৰ। হেৰা পাৰ্থ, তেখেতসকলে কিবা খবৰ দিছে নেকি? মনোজ অহা মাহত আহিব নহয়। তেখেতসকলৰ বৰ ইচ্ছা এইবাৰ উভতি যাওঁতে যাতে যাবলগীয়া নহয়। মানে অকলশৰীয়াকৈ। হেৰা তেতিয়াহ'লেচোন বেছি দিন নাই। মোৰ কথা নুশুনা নহয়, আমাৰ যে একো যোগাৰেই হোৱা নাই জানা। বাইদেৱে যে কি কয় আৰু, আজিকালি আৰু মানুহে যোগাৰৰ কাৰণে চিন্তা কৰেনে? এইটো এই আচল বস্তুটো থাকিলে আপুনি এমাহৰ ভিতৰত এখন কিয় 10খন বিয়া পাতিব পাৰিব। ওলাওক গুৱাহাটীলৈ, বজাৰ কৰোঁগৈ। মানে বিয়াৰ। তই 1 মিনিট বহচোন, মই আহি আছো। আহিয়া, কি হ'ল? কি ভাবিছা? নাই আহা বহাহি।